এইফালে চাইডত এৰি দিছোঁ বুলিহে কৈছোঁ। আৰু বিয়ৰ লগত কথা পাতি ফাইনেল সিদ্ধান্ত ল'ব। হ'ব দেই দাদা আমাৰ হেৰিটো ইফালেতো চেংচন নাই নাই এতিয়া অকল এইটো আছে নাই ন এইটো কেইশ মিটাৰ থাকি যাব এইফালে কেইশ মিটাৰ থাকি যাব কেইশ মিটাৰ এইটো 300 মান হৈ যাব 300 মিটাৰ্ছ মানে হ'ব এইটো একদম তালৈকে আপোনালোকে এইটো কি ৰেট দিছে 100 মিটাৰ কি ৰেট দিছে হেৰি কিমান পইচা আছে মানে মোক কোৱা মানে মই এই 200 মিটাৰ এক্সট্ৰাকৈ দি দিওঁ এইটো কিমান হ'বগৈ টোটেল আৰু ইয়াতে লাইনটো উলিয়াব পাৰিব 138 টকা কিমান 138 কিমান হ'ল কিমান টকা আছে সেইটো বাদ দিয়া তুমি টোটেল এমাউণ্ট তুমি 1 মিটাৰটো মাৰি দিয়া না এইটো ৰেট এইটো হৰ্ণ কৰি দিয়ক কিমান পইচাটো কিমান আহিছে 138 আছিলে কিমান টকা আছে 138 লাগিলে হেৰি এনেকুৱা আমাৰ পৌৰসভালৈকে যোনটো আছে সেইডোখৰলৈকে দি দিলে হৈ যাব এতিয়া কামটো শিৱসাগৰ নগৰৰ 1 নম্বৰ ৱাৰ্ডত ড্ৰেইন নিৰ্মাণৰ কামটো ইতিমধ্যে অনুমোদন দিয়া হৈছে কিন্তু ইতিমধ্যে অলপ এনক্ৰচমেণ্ট থকাৰ কাৰণে আমি কামটো আগবঢ়াব পৰা নাই সেইকাৰণে ৰাইজৰ লগত আজি কথা পাতিবলৈ আহিছিলোঁ ফিল্ড ছাৰ্ভে কৰিবলৈ আহিছিলোঁ আচলতে শিৱসাগৰ নগৰখনৰ সকলো ৱাৰ্ডতে এতিয়া ড্ৰেইন নিৰ্মাণৰ কাম চলি আছে কিন্তু আমাৰ 1 নম্বৰ ৱাৰ্ডত অলপ এনক্ৰচমেণ্ট থকাৰ কাৰণে সেইটো বাকী ৰৈ আছে এই কথাখিনিকে ৰাইজৰ লগত পাতিলোঁ ইঞ্জিনিয়াৰক লগত লৈ ছাৰ্ভে এটা কৰিলোঁ আৰু অহা সোমবাৰ বা মঙলবাৰৰ ভিতৰত এইটো ফাইনেল সিদ্ধান্ত এটা লৈ ড্ৰেইনটো বনোৱাৰ কাম আৰম্ভ কৰিম